Hello. Wo- Welcome to Kerala. ও হিমন্ত বিশ্ব শর্মা বলছে সি বলিছে কৈছে 5 টকা ভাড়া 4 টকা দিবলৈ য'ত 5 টকা ভাড়া 10 টকা দিব লাগে। 10 টকা দিব লাগে। 15 টকা দিব লাগে মোৰ হিচাপত। ৰিক্সাৱালা বহুত কষ্ট কৰে। হিমন্ত বিশ্ব শৰ্মা যদি ৰিক্সা চলাই চালেহেঁতে, ঠেলা চলাই চালেহেঁতে, কিমান কষ্ট সি গম পালেহেঁতে। গম পাইছেনে বন্ধুসকল? সি গম পালেহেঁতে ৰিক্সা চলালে, ঠেলা চলালে, সি গম পালেহেঁতে। এই ৰিক্সাৱালা ঠেলাৱালা ল'ৰা ছোৱালী IPS অফিচাৰ হৈ আছে, ইঞ্জিনিয়াৰ হৈ আছে, ইমান মেহনত কৰি থাকে IPS অফিচাৰ হৈ আছে। এতিয়া হিমন্ত বিশ্ব শৰ্মাই কৈছে 5 টকা ভাড়া 4 টকা দিবলৈ। মোৰ ভিডিঅ'টো বেছি বেছি চাব আপোনালোকে, ঠিক আছে? মই ভিডিঅ' দি থাকিম, আপডেট দি থাকিম। গাইজ, বন্ধুরা আপোনালোকে চাব। ওয়েলকাম টু কেরালা। কেরালাত আমি প্লাইউড কোম্পানীত কাম কৰি আছোঁ। হিমন্ত বিশ্ব শৰ্মা এটা কোম্পানী খুলিব নোৱাৰে অসমত। সি মিয়া মুছলিম কৰি আছে। অসমৰ মানুহকেইটা চবকেইটা মানুহ কেৰেলা তামিলনাডু আহি পেলাই কাম কৰিব লগা হৈ আছে। অসমত এটা কোম্পানী নেই। কি ঘণ্টাৰা কৰিছে, এটা কোম্পানী খুলিব নোৱাৰে। এটা মুখ্যমন্ত্ৰী হৈ পেলাই এনেকুৱা কৰিব নাপায় নহয়। আমাৰ অসমত এটা কোম্পানী থাকিলেতো আমাৰতো কেৰেলা আহিবলৈ নালাগে, অসমতে কাম কৰি খাবলৈ পাৰিলোহেঁতেন। কেৰেলা প্লাইউড কোম্পানীত কাম কৰিব লাগে, 12 ঘণ্টা ডিউটি কৰিব লাগে। 12 ঘণ্টা ডিউটি কৰি পেলাই 8টা বজাত আহি পেলাই গা পা ধুই পেলাই ভাত খাব লাগে, তাৰপিছত শুব লাগে টোপনিৰ পৰা। আকৌ 5টাত উঠোঁ, 5টাত উঠি পেলাই তাৰপিছত কেইটামান ভাত খাওঁ, ৰেষ্ট লওঁ, তাৰপিছত আকৌ 8টা বজাত কামত যাওঁ। আকৌ 12 ঘণ্টা প্লাইউড কোম্পানীত। কিমান কষ্ট কৰি আছোঁ আমি। আপোনালোকে ভিডিঅ'টো চাব, ঠিক আছে?